নমস্কাৰ ফলো দ্য লিডাৰ কাৰ্যসূচীৰে আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক। এই মুহূৰ্তত আমি উপস্থিত শিলচৰ চহৰত। শিলচৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যক সমগ্ৰ দিন অনুসৰণ কৰাৰ বাবে আমি উপস্থিত শিলচৰ চহৰত। বৰ্ষাসিক্ত এটা পুৱা যোৱা নিশাৰ পৰা বৰষুণ দি আছে। পুৱা এতিয়া সময় আমাৰ ঘড়ীত 7 বাজিছে আৰু 25 কিলোমিটাৰ এই স্থানৰ পৰা 25 কিলোমিটাৰ দূৰত ধলাই সমষ্টিত পৰিমল শুক্লবৈদ্যৰ বাসগৃহত আমি তেখেতক সাক্ষাৎ কৰিম আৰু সমগ্ৰ দিন তেখেতক অনুসৰণ কৰিম। প্ৰিয় দৰ্শক, শিলচৰ লোকসভা সমষ্টি শেহতীয়াকৈ সংৰক্ষিত হৈছে আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এই লোকসভা সমষ্টিটোত 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা প্ৰায় নিশ্চিত। ভাৰতীয় জনতা পাৰ্টিৰ পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস আৰু জাতীয় কংগ্ৰেছৰ সূৰ্যকান্ত চৰকাৰ। পৰিমল শুক্লবৈদ্য আমাৰ দৰ্শকসকলৰ সকলোৰে পৰিচিত। 91 চনৰ পৰা একাধিকবাৰ কেইবাবাৰো তেওঁ ধলাই সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছে আৰু সৰ্বানন্দ সোণোৱাল কেবিনেটত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত পৰিমল শুক্লবৈদ্য এগৰাকী কেবিনেট মন্ত্ৰী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অতি পুৰণি কৰ্মী আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাকালৰে নেতা পৰিমল শুক্লবৈদ্যই ধলাই সমষ্টিৰ পৰা নিৰৱচ্ছিন্নভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু শিলচৰতো তেওঁ লোকসভা আসনত তেওঁ শক্তিশালী অৱস্থানত অৱতীৰ্ণ হৈছে। কিন্তু তেওঁৰ বিপৰীতে ৰাধেশ্যাম বিশ্বাস, তৃণমূল কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী, তেওঁ আছিল UDF দলৰ পূৰ্বৰ সাংসদ আৰু তেওঁ কৰিমগঞ্জ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল। আৰু অলপতে মমতা বেনাৰ্জীয়ে শিলচৰ চহৰত এখন বিশাল জনাকীৰ্ণ জনসভাত ভাষণ দিয়ে আৰু শিলচৰ চহৰৰ বহুতো বাসিন্দাই মোক জানিবলৈ দিছে যে সাম্প্ৰতিক নিৰ্বাচনত মমতা বেনাৰ্জীৰ এই জনসভাই আছিল সৰ্ববৃহৎ নিৰ্বাচনী সভা। গতিকে ৰাধেশ্যাম বিশ্বাস এই প্ৰাৰ্থীজনো যে শক্তিশালী অৱস্থানত অৱতীৰ্ণ নহয় এই কথা অস্বীকাৰ কৰিব নোৱাৰি, বৰঞ্চ মূল প্ৰতিদ্বন্দ্বিতা পৰিমল শুক্লবৈদ্য আৰু ৰাধেশ্যাম বিশ্বাসৰ মাজতেই সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছে। তৃতীয়জন প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰ কংগ্ৰেছ দলৰ এগৰাকী তৃণমূল পৰ্যায়ৰ কৰ্মী আছিল, অত্যন্ত ভদ্ৰ আৰু অমায়িক লোক বুলি বিখ্যাত আৰু তেওঁৰ কোনো ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ কোনো ইতিহাস নাই। দেখা যাওক 4 জুনত এই 3-কোণীয়া প্ৰতিদ্বন্দ্বিতাত কাৰ ভাগ্য ফুলে এই কথা ভৱিষ্যতে ক'ব। চাই থাকক ফলো দ্য লিডাৰ। আমি আগবাঢ়িছোঁ পৰিমল শুক্লবৈদ্যৰ বাসগৃহ অভিমুখে। শিলচৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ শিলচৰৰ সম্পৱৰ্তী আইৰংমাৰা নামৰ ঠাইডোখৰত তেখেতৰ বাসগৃহ আৰু তেখেতৰ বাসগৃহৰ পৰা আমি ওলাইছোঁ সোনাই অভিমুখে। সোনাই এটা বিধানসভা সমষ্টি, এইবাৰ শিলচৰ সমষ্টিৰ লগত শিলচৰ লোকসভা সমষ্টিৰ লগত সংলগ্ন হৈছে আৰু আইৰংমাৰাৰ বাসগৃহৰ পৰা আমি পোনে পোনে যাম। তেখেতে কেইখনমান সভাত অংশগ্ৰহণ কৰিব। পৰিমল দা, আপুনি আমাক সময় দিয়াৰ বাবে বহুত ধন্যবাদ। আমি এতিয়া সোনাইলৈ গৈ আছোঁ। সোনাইৰ আমি কোন অঞ্চললৈ প্ৰথম যাম? আমি আমাৰ এই বাৰিকনগৰকে এটা অঞ্চল আছে। আচ্ছা, এই অঞ্চলত আমাৰ প্ৰথম সভাখন হ'ব। আচ্ছা, এটা দুৰ্গাবাৰীত আমি প্ৰতিটা সমষ্টিত মানে সৰু সৰু আমাৰ যে জিপি ভিত্তিক বা আমাৰ শক্তি কেন্দ্ৰ আছে, আমাৰ অৰ্গেনাইজেশ্যনেলি এটা শক্তি কেন্দ্ৰ থাকে। প্ৰত্যেক 3-4টা বুথ লৈ আমাৰ শক্তি কেন্দ্ৰ। আচ্ছা, আমি এতিয়া যি স্থানত উপস্থিত এইটো এটা মণ্ডপ। এই মণ্ডপটো কিন্তু নিৰ্বাচনৰ নহয়, এই মণ্ডপটো আচলতে বাসন্তী পূজাৰ মণ্ডপ। বাসন্তী পূজা অলপতে সমাপ্ত হৈছে, কিন্তু পৰিমল শুক্লবৈদ্যই তেখেতৰ যিটো পৈতৃক পূজা, এই পূজাৰ মণ্ডপটো এনেকৈ ৰাখি দিছে আৰু আমাক কোৱা মতে যে 26 তাৰিখ পৰ্যন্ত আচলতে বাসন্তী পূজাৰ তাৰমানে ভোজ ভাতটো খোৱা নহ'ল, সমজুৱা ভোজ ভাতটো খোৱা নহ'ল। গতিকে 26 তাৰিখে নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতহে এই মণ্ডপত ভোজ ভাতৰ আয়োজন কৰিব। পৰিমল দা, আহক আমি আগবাঢ়োঁ সোনাই অভিমুখে। চাই থাকক ফলো দ্য লিডাৰ। শিলচৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ লগত আমি আগবাঢ়িছোঁ সোনাই অভিমুখে আৰু এই সোনাই সমষ্টিত তেখেতে শক্তি কেন্দ্ৰৰ কেতবোৰ সভাত অংশগ্ৰহণ কৰিব। দিনটো আৰম্ভ কৰিছে পুৱা 9:30 মই পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিম 26 এপ্ৰিলৰ পিছত আপুনি আপোনাৰ ঘৰত ভোজ ভাত খাব বুলি
পেণ্ডেলটো ৰাখি থৈছে, মণ্ডপটো ৰাখি থৈছে, আৰু ইয়াৰ পৰা বুজা যায় যে আপুনি খুব আত্মবিশ্বাসী যে আপুনি নিৰ্বাচন জয়ী হ'ব। আপোনাৰ মই কোনো ক্ষেত্ৰত মুখত আপোনাৰ কোনো টেনশ্যন দেখা নাই। এই আত্মবিশ্বাসৰ কাৰণটো কি? চাওক, মানে আমি দীৰ্ঘদিনৰ পৰা ৰাজনীতিত আছোঁ, আৰু এই ৰাইজ যিসকল শিলচৰ লোকসভাত আজিৰ দিনত ভোটাৰ্ছ, তেওঁলোকৰ লগতেই মিলি আমাৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছে। এই ক্ষেত্ৰত খুব স্বাভাৱিকভাৱেই শিলচৰ লোকসভা যেতিয়া ৰিজাৰ্ভড হৈছে, তেতিয়া আমাৰ নাম পাৰ্টীয়ে ঘোষণা কৰিছে। আমাৰ দলেৰ কৰ্মকৰ্তাসকল খুব উৎসাহিত হৈছে যে না ঠিক আছে, দীৰ্ঘদিনের এক সংগীক আমি এবার সংসদলৈ পঠাম, হয়, বা এনেকুৱা এটা তেওঁলোকৰ ভাল লাগিছে। এইটো প্ৰথম কথা। দ্বিতীয় কথা হ'ল, আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুই চৰকাৰেৰ এক প্ৰয়াস। 10 বছৰৰ পৰা মোদীজী যেনেকুৱা সমাজের প্ৰতিটা শ্ৰেণীৰ লৈকে যাব পাৰে, উন্নয়নের বাৰ্তা দিব পাৰে, তাৰ কাৰণে মোদীজীৰ চেষ্টা অব্যাহত আছে। আৰু লগতে আমাৰ যি ৰাজ্য চৰকাৰ, এই ৰাজ্য চৰকাৰৰ জৰিয়তে আপোনালোক জ্ঞাত, এইবিলাক আমি কৈ লাভ নাই, কাৰণ আপোনালোকে প্ৰতিদিন আপোনালোকৰ জৰিয়তে এই কথাখিনি ৰাইজে গম পায়। তো এই ক্ষেত্ৰত সমাজের বিভিন্ন শ্ৰেণী, ধৰক যুৱক, তেওঁলোকৰ কাৰণে কিছুমান কাম, ঠিক তেনেকুৱা মহিলাৰ কাৰণেও, তেনেকুৱা বৃদ্ধৰ কাৰণেও, তেনেকুৱা ধৰক ৰাস্তা পদূলি ইত্যাদি, স্কুল কলেজ ইউনিভাৰ্চিটি ইত্যাদি সমাজের বিভিন্ন স্তৰত আমাৰ চৰকাৰে কাম কৰিছে। এই কামৰ কাৰণে এটা উৎসাহ প্ৰতিজন ৰাইজৰ ভিতৰত আছে। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে এই ক্ষেত্ৰত ৰাইজ ভাৰতীয় জনতা পাৰ্টিক আকৌ আদৰি আনি আমাৰ কেন্দ্ৰীয় চৰকাৰ গঠন কৰিব। সৰ্বানন্দ সোণোৱাল এগৰাকী পুৰণি নেতা আৰু তেখেত কেবিনেট মন্ত্ৰী, তেখেতো নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু বহু কেইজন নেতা, যি নেতাসকল নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তেওঁলোকে আগন্তুক যিখন কেবিনেট গঠন হ'ব মোদীৰ নেতৃত্বত, তাত তেওঁলোকে বাৰ্থ পোৱাৰ, স্পেচ পোৱাৰ, ঠাই পোৱাৰ আশা আছে। আপুনি তেনেকুৱা কিবা এক্সপেক্টেশ্যন, কিবা আশা আছে নেকি? মই জানো যে আপুনি ক'ব যে মোৰ তেনেকুৱা কোনো আশা নাই, মই দলৰ নিহিকিন কৰ্মী, কিন্তু আপুনি যিটো স্পেচ, যিটো ঠাই আপুনি অসমত লৈ আছিল, সেই ঠাইটোতো আপুনি দিল্লীত নাপাব। স্যার, দিল্লী প্ৰেক্টিকেল কথাটো হ'ল, তাৰ আগতো পাৰ্টীয়ে মোক দুবাৰ প্ৰাৰ্থী কৰিলে, হয়, সংসদলৈ পঠাইছে, চেষ্টা কৰিছে, কিন্তু মানে তেতিয়া আমাৰ কথাটো জয় নিশ্চিত নাছিল। আমার পার্টির প্রচার, আমার খালি নির্বাচন আহিলে আমার পার্টির প্রচার নহয়, সব পার্টিয়ে বিচাৰে তেওঁৰ আইডিঅলজিটো লৈ ৰাইজৰ। তো আমি তেতিয়াও গৈছোঁ। আজিৰ দিনতো আমাৰ পাৰ্টিৰ আমাৰ কথাখিনি লৈ আমি ৰাইজৰ ওচৰত গৈ আছোঁ। আমাৰ চৰকাৰৰ কথাখিনি এতিয়া এড হৈ আছে, কাৰণ আগতে নাছিল চৰকাৰ, এতিয়া এড হৈ আছে। কাজেই আমাৰ কাম আৰু উদ্দেশ্য দুটাই আমি এটা সম্মিলিত প্ৰয়াস কৰি আছোঁ। এতিয়া কথা হৈছে, আপুনি যি কথাটো কৈছে দাদা, আমি যেতিয়া দল আৰম্ভ কৰিছিলোঁ, দলে আপোনালোক জ্ঞাত যে আমি যেতিয়া বিধানসভাত সোমালোঁ, তেতিয়া আমাৰ ইলেক্টেড এজন জিপিৰ মেম্বাৰো আমাৰ বিধানসভাত নাছিল, বা আমাৰ ইয়াৰ ফালৰ পৰা 91ত আমাৰ শ্ৰদ্ধাৰ কবীন্দ্ৰ পুৰকায়স্থ মহোদয় গৈছে পাৰ্লিয়ামেণ্টত, তেতিয়া অসমৰ পৰা এজনো যোৱা নাই। এই ক্ষেত্ৰত আমাৰ যে মন্ত্ৰী হ'ব লাগে, মন্ত্ৰী হলেই কাম কৰিব পাৰিম এনেকুৱা নহয়। তো আমাৰ চৰকাৰ আহিব, আমি মানে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, চৰকাৰ আহিলে সমাজক লৈয়ে চৰকাৰ, প্ৰতিজন মানুহৰ চিন্তা চৰকাৰের থাকিব লাগে, আৰু থাকিব আমি জানো। এই ক্ষেত্ৰত আমি এক মিডিয়কাৰ, মন্ত্ৰী হলো মিডিয়কাৰ, কেনেকুৱা আমি এই বিভাগের লগতে আমাৰ ৰাইজৰ লগতে আমি সম্পৰ্ক স্থাপন কৰিম। আমি ধৰক বিধায়ক হলেও বা সাংসদ হলেও এই আমি সমন্বয়টো ৰাখা। এতিয়া মই যোৱা এই নিৰ্বাচনী গোটেই সময়ছোৱাত মই বহুকেইখন আপোনাৰ দৰে নেতাক লগ কৰিলোঁ, বহুবোৰ মিটিং মই উপস্থিত আছিলোঁ। তাত দেখিলোঁ যে মহিলাৰ সংখ্যাধিক্য
সব সভাতে মই নাজানো আমাৰ আগন্তুক সভাখনত মহিলা কিমান থাকিব আৰু পুৰুষ কিমান থাকিব, কিন্তু মই নিশ্চিত জেগাত মহিলা থাকিবই বেছিকৈ। এতিয়া এই যে হিতাধিকাৰী আঁচনিবোৰ আপোনালোকে লৈছে, এই হিতাধিকাৰী আঁচনিবিলাকেৰে আপোনালোকে ভোটাৰক কিমান দিনলৈকে মোহাচন্ন কৰি ৰাখিব? কংগ্ৰেছেও তেনেকুৱা আঁচনি লৈছিল, এইটোৱেতো কাম সদায় নিদিব। আপুনি যি কথাটো কৈছে আপুনি একেবাৰে সঁচা কথা কৈছে যে বিভিন্ন সভাত মহিলাৰ উপস্থিতিৰ সংখ্যা বেছি। ইয়াতে এটা কথা আপোনাক আমি কওঁ, ৰাষ্ট্ৰ যদি উন্নত হ'ব লাগে পৰিয়াল প্ৰথমত উন্নত হ'ব লাগিব। হয়, পৰিয়াল যদি উন্নত হ'ব লাগে, পৰিয়ালৰ যিজনী কি পাৰ্চন ক'ব পাৰোঁ, যিজনৰ হাতত চাবিৰ হেৰিটো থাকে। আপুনি আমাৰ প্ৰাচীন কালচাৰ, আমাৰ অসমৰ কালচাৰটো আপুনি চাব, চাবিটো মায়েৰ হাতত থাকে, মাতৃৰ হাতত থাকে। কিয় থাকে? মাতৃৰ হাতত যদি তেওঁৰ অন্নৰ ভাণ্ডাৰটো থাকে, টকাৰ কিবা অলপ হ'লেও এটা ব্যৱস্থা থাকে, তেনেহ'লে এই পৰিয়ালে ল'ৰা ছোৱালীৰ ভৱিষ্যতটো মানে অন্তত অলপ পোহৰলৈকে লৈ যাব পাৰে। এই ক্ষেত্ৰত চৰকাৰে কিছুমান আঁচনি, যেনেকুৱা ধৰক ৰেচন কাৰ্ড, অৰুণোদয়, উজালা যোজনা, এনেকুৱা কিছুমান বা ঘৰৰ হেৰিটো দিয়াৰ মূল লক্ষ্যটো হ'ল যে পৰিয়ালৰ যিজন মাতৃ তেওঁক যদি আমি সমৃদ্ধ কৰিব পাৰোঁ, পৰিয়ালটো সমৃদ্ধ হ'ব। আৰু পৰিয়ালটো সমৃদ্ধ হ'লে আমাৰ গোটেইখিনি ৰাষ্ট্ৰ সমৃদ্ধ হ'ব। আজিৰ দিনত আপুনি চাব, এটা আমাৰ ষ্টেটৰ ফালৰ পৰা এটা হেৰি লোৱা হৈছে যে আমি স্কুলত যেতিয়া ধৰক আমাৰ এডমিশ্যন ফিজটো মুকুব আছেই, তাৰ পাছতে ছোৱালী যিজনে হায়াৰ ছেকেণ্ডেৰীত যাব তেওঁৰ এটা স্পেচিয়েল ইনচেণ্টিভ দিয়া হ'ব। ঠিক তেনেকুৱা ডিগ্ৰী, তেনেকুৱা পষ্ট গ্ৰেজুৱেট। এতিয়া আপুনি চাওক, এটা ল'ৰা শিক্ষিত হ'লে তেওঁ শিক্ষিত হ'ল, কিন্তু এটা ছোৱালী শিক্ষিত হ'লে সি মাতৃ হয়। মাতৃ হ'লে তেওঁৰ ল'ৰা ছোৱালী দুটাই শিক্ষিত হয়। কাজে এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ এটা দৃষ্টিভংগী হ'ল যে পৰিয়ালটো যদি উন্নত কৰিব লাগে তেনেহ'লে ঘৰৰ আইজনীক উন্নত কৰিব লাগে। কিন্তু শুক্লবৈদ্য ডাঙৰীয়া, বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত অসমত যিটো প্ৰতিচ্ছবি, এই মহিলাসকলে ঘৰ ধৰিবলৈ সময় পোৱা নাই। আপোনালোকে ইমান মিটিং কৰিছে, এই মিটিংবিলাকত ঘূৰি ফুৰোঁতে তেওঁলোকৰ গোটেই সময় গুচি গৈছে। মই একোগৰাকী মহিলা পাইছোঁ যাৰ ঘৰ তেজপুৰত, কিন্তু তেওঁ ধুবুৰী, গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট সকলো মিটিঙত তেওঁ উপস্থিত থাকিব লগা হৈছে। এইটো কি ধৰণে ঘৰখন ৰাখিব তেওঁলোকে? একেবাৰে তৰল প্ৰশ্ন বুলি কিন্তু জ্ঞান নকৰিব। একেবাৰে মই কৰাই নাই। এটা কথা আপোনাক কওঁ, আমি ইমান দিন যে পিছুৱাই আছোঁ বিভিন্ন ক্ষেত্ৰত, আমাৰ ৰাষ্ট্ৰখন কেনেকুৱা চলি আছে, আমাৰ সমাজখন কেনেকুৱা চলি আছে, এই ক্ষেত্ৰত আমি কিন্তু মহিলাসকলক ইমান দিন চাওক, মহিলা নেত্ৰী আপুনি পাই গৈছে বিভিন্ন দলত। হয়, আমাৰ প্ৰাইম মিনিষ্টাৰ হৈছে। হয় পাইছে। একেবাৰে মানে সংখ্যাত কম মহিলা ৰাজনীতিত ইণ্টাৰেষ্ট আছিল। এতিয়া এই ক্ষেত্ৰত আমি কৈছোঁ ৰিজাৰ্ভেশ্যনৰ কথাও আনিছোঁ, আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বা এটা সুস্থ সমাজ নিৰ্মাণৰ ক্ষেত্ৰত আমি যদি তেওঁলোক যদি ইকুইপড হয় তেনেহ'লে ইন ফিউচাৰত আপোনাৰ ৰাষ্ট্ৰখন ভালকৈ চলিব। আপুনি মহিলাৰ কথা কৈছে, আমাৰ পুৰুষেৰ আমি 50-50 আছোঁ আজিৰ দিনত ধৰি লওক, আৰু ধৰা নহয় প্ৰায় 50-50 আছোঁ। এতিয়া খালি পুৰুষে ৰাষ্ট্ৰ নিৰ্মাণ কৰিব, সমাজ বা মিটিং কৰিব নেকি? মহিলাৰ আহিব লাগিব, মহিলা অধিক সংখ্যক আহিব লাগিব। কিয় আহিব লাগিব? যে মহিলাসকল যেতিয়া সচেতন হ'ব তেতিয়া নিৰ্বাচনটো, এই সচেতনতাৰ জৰিয়তেই নিৰ্বাচনটো সফল হ'ব আৰু সঠিক হ'ব। আপুনি আবকাৰী মন্ত্ৰী অসমত, আবকাৰী মন্ত্ৰী হিচাপে আপুনি এই নিৰ্বাচনৰ আগে আগে মদৰ দামটো কিয় বঢ়াই দিলে? আপুনিতো মদাহীসকলৰ মাজততো আপুনি জনপ্ৰিয়তা হেৰুৱাব এতিয়া। চাওক, আমাৰ চৰকাৰ বা পাৰ্টিৰ, আপোনাক আমি একেবাৰে সঁচা কথা কৈছোঁ যে আমি নিবিচাৰোঁ যে আমি মদটো মানুহে ব্যৱহাৰ কৰক। আপুনি বেছি মানুহে মদ খোৱাটো বিচৰা নাই? না, কোনো মানুহে মদ খোৱা বিচাৰে। মইতো আমি আপোনালোকৰ জৰিয়তে আমি আমাৰ মনের কথাটো কৈ থাকোঁ যে মদ খাই ৰাইজের ধৰক
মানসিক সংসাৰ নষ্ট হৈছে, এক্সিডেণ্ট হৈছে, আৰু মানসিক শাৰীৰিক একো বিকাশটো নাই দাদা। নাই। কাজে এইটো লাহে লাহে কমাই আনিব লাগে, আৰু কমাই আনিব লাগে ক'লেই আমি কমাব নোৱাৰোঁ। আজি চাওক, আপুনি সংবাদ মাধ্যমক আপোনাৰ নিচিনা মানুহ কোনে চিনি নাপায় আপুনি কওকচোন। আপুনি আপোনাৰ ষ্টেটাছটো ভাবক, আপোনাৰ কথাখিনি ৰাইজে খুব আন্তৰিকতাৰে লয়, কিন্তু আপুনি যদি কয় কালিৰ পৰা মদ খোৱাটো বন্ধ কৰক ভাই, এইটো ভাল বস্তু নহয়, তেনেহ'লে বন্ধ কৰিব নেকি? কোনো না কোনো লাহে লাহে কম্পালচনত আনি লাহে লাহে সমাজ সচেতন কৰিব লাগিব বা বিভিন্ন ব্যৱস্থা ল'ব লাগিব। এই দাম বঢ়োৱাটো এটা ব্যৱস্থা। আমি যিটো সমষ্টিলৈ গৈ আছোঁ, যিটো অঞ্চললৈ গৈ আছোঁ, সোণাইত যথেষ্ট সংখ্যালঘু ভোটাৰ আছে। আৰু আমাৰ আগৰ ডেপুটি স্পীকাৰ যিগৰাকী আছিলে আমিনুল ইছলাম, তেখেত বিজেপি দলৰ প্ৰাৰ্থী আছিলে, ডেপুটি স্পীকাৰ আছিলে, আৰু তেখেতৰ সমষ্টি সেইটো সোণাই। বৰ্তমান সম্ভৱ কৰিমুদ্দিন বৰভূঞা চাওক। আচ্ছা, এতিয়া কথাটো হ'ল যে আপুনি সোণাই সমষ্টিত কেম্পেইন কৰিব যাব, আৰু তাত ভোটাৰ মুছলমান, আৰু আপোনাৰ হাতত শ্লোগান হিন্দুত্বৰ। আপুনি মুছলমান ভোট পাম বুলি কেনেকৈ আশা কৰিছে? কাৰণ এইবাৰ আমিনুল ইছলামো আপোনালোকৰ লগত নাই। নহয়, আমাৰ শ্লোগান হিন্দুত্বৰ কোনে কৈছে? আমিতো এইটোতে শ্লোগান দিয়া নাই ন। আর হিন্দুত্বইটো স্লোগান যদি থাকে কোনো সাধু সন্ন্যাসীর হব। আমার বিজেপির তো হিন্দুত্বের স্লোগান আরম্ভণির পৰা এতিয়ালৈকে নাই। আমি তো কেতিয়াও কোৱা নাই যে আমি কিবা এটা হিন্দু ৰাষ্ট্ৰ কৰি ল'ম, কিবা এটা হিন্দুৰ কাৰণে আমি কাম কৰিম, কাৰো কাৰণে কাম নকৰোঁ। কাজে এই ক্ষেত্ৰত আমাৰ শ্লোগানটো উন্নয়নের শ্লোগান, এই একেবাৰে আৰম্ভণিৰ পৰা। আপুনি এটা এটাকেই ৰাজগুৰুদা, আপুনি যদি এটা এটাকেই বিশ্লেষণ কৰে, কোনো ঠাই এই যে 10 বছরের রাজনীতি, আপনি কোনো ঠাই তার আগতে বাজপেয়ীজির 6 বছরের তেওঁৰ যেটো রাজনীতি, এতিয়া 8 বছরের আমার যেটো রাজ্য সরকারের রাজনীতি, আপনি কোনো ঠাই হিন্দুত্বের কারণে সরকার আহিছে বা পার্টি আহিছে, এনেকুৱা নহয় দাদা। কথাটো এনেকুৱা যে হয়, আমাৰ ওপৰত বিভিন্নজনে বিভিন্নভাৱে আপোনাৰ ধৰক অপপ্ৰচাৰ কৰিছে, আমি অপপ্ৰচাৰৰ শিকাৰ হৈছোঁ। কেতিয়া হৈ যায় ৰাইজ, যেনেকুৱা দুৰ্ঘটনা ঘটে বাটত, এইটো অস্বীকাৰ কৰিব নোৱাৰে। আমাৰ ওপৰত এনেকুৱা দুৰ্ঘটনা চলিছে, তো এনেকুৱা এটা অপপ্ৰচাৰ চলিছে। আপুনি কওকচোন, যদি হিন্দুত্ব লৈ আমাৰ কথা যদি আৰম্ভণি হয়, তেনেহ'লে আমাৰ চৰকাৰ প্ৰথম আমি পালোঁ ভাৰতবৰ্ষত বাজপেয়ীজিৰ টাইমত। আমাৰ ৰাষ্ট্ৰীয় চৰকাৰ আহিলে, তেতিয়া আমি APJ আব্দুল কালাম চাহেবক আমি কিয় আনিলোঁ? আপুনি APJ আব্দুল কালামক আনিলে আৰু বাবৰি মছজিদ ভাঙিলে। এইটো আপুনি বাবৰি মছজিদৰ কথা যে কৈছে, সেইটো হ'লে বহুত ডাঙৰ এটা আলোচনা। এইটো হ'ব, মই বুজি পালোঁ। আচ্ছা, মই সুধিব খুজিছোঁ যে সংখ্যালঘু ভোটটো আপুনি কেনেধৰণে আকৰ্ষণ কৰিব? মই এই কথাটো সুধিছোঁ। সংখ্যালঘু উন্নয়ন, কাৰণ এইবাৰ আমিনুল ইছলাম আপোনালোকৰ লগত নাই, সোণাই সমষ্টিত আমিনুল ইছলাম আছিল। আমাৰ ইয়াতে ব্যক্তিকেন্দ্ৰিক ৰাজনীতি নহয় দাদা। কাজে এজন মানুহ আছে, এজন মানুহ নাই, সেইটোৰ ওপৰত আমাৰ কোনো কথা নাই। কথাটো হ'ল যে আমাৰ বিজেপি আছে। এতিয়া আপুনি এই কথাটো স্বীকাৰ কৰিব লাগিব যে আমিনুল ইছলাম এজন ইছলাম প্ৰেমী মানুহ আছিল, ইছলাম ধৰ্মৰ মানুহ। এতিয়া বিজেপিৰ হৈয়ে তেওঁ জিকিছিল। তেতিয়া কোনো না কোনো ক্ষেত্ৰত হিন্দুৱে ভোট দিলে, মুছলমানে ভোট দিলে, তেতিয়াতো এই সোণাই সমষ্টি আছিল। এতিয়া যিসকলে ভোট দিলে গোটেইখিনি লৈ থৈ যাব, আৰু এই যাব মানে কল্পনা কৰিব নোৱাৰে যে বিজেপিৰ মানুহখিনিলৈ সি যোৱা নাই। সি গৈছে, তেওঁৰ বিভিন্ন কাৰণ থাকিব পাৰে, কি কাৰণ আছে সি জানে। কিন্তু কথাটো হৈছে যে এতিয়াও আমাৰ সংখ্যা লঘুৰ লগতে যিমান আমাৰ সাংগঠনিক শক্তি এটা ধুনীয়াকৈ আছে, সংখ্যা গুৰুৰ লগতে আছে। পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, সংখ্যালঘুৰ প্ৰশ্নটো আহিল যেতিয়া, মই এটা মানে বিশেষ বিষয় আনিব খুজিছোঁ। সেইটো হ'ল সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা। আৰু কৰিমুদ্দিন বৰভূঞা তেওঁ বৰাক উপত্যকাত তেওঁ কৈ ফুৰিছে যে তেওঁ মুখ্যমন্ত্ৰী মানুহ, আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক পঠাইছে। এই কথাটো টেলিভিশ্যনৰ ৰেকৰ্ডতো আহিছে, আৰু এই কথাটোৱে অলপ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে যে UDFৰ লগত বিজেপিৰ কিবা গোপন বুজাবুজি আছে। এজন মানুহ যেতিয়া মুখ্যমন্ত্ৰী হৈ যায়, তেওঁৰ লগতেতো সকলোৰে সম্পৰ্ক ৰাখিব লাগে দাদা। কাৰণ আমি
বিৰোধী পক্ষত বহুত দিন আমি কাম কৰিছোঁ তেতিয়া আমি তৰুণ গগৈ চাহাবক পালোঁ তৰুণ গগৈ চাহাবৰ ইয়াতে আমাৰ যাবলগীয়া হ'ল কাৰণ আমাৰ যদি সমষ্টিৰ উন্নয়ন কৰিব লাগে তেনেহ'লে আমাৰতো যিজন মুখ্যমন্ত্ৰী যিজনেই থাকক যিকোনো দল থাকক আমাৰতো তেওঁৰ লগতে সম্পৰ্ক নাই সেইটো থাকিবই কিন্তু তেওঁ নিজকে দাবী কৰিছে যে তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হৈ আহিছে এই কথাটো খুব গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হৈ আহিছে এনেকুৱা কথা UDFৰ MLA এজন আপুনি ক'ব পাৰে না সেইটোতো আমি নিশ্চিতভাৱে কমি আমি মুখ্যমন্ত্ৰীৰ হৈ কাম কৰি আছো কিন্তু সি কোন ঠাইত সি মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে কাম কৰিছে মইতো হয়তো আপোনালোকৰ লগতে কৈছে মই নাজানো কথাটো কাৰণ কেইদিন হ'ল আমি সব কথা পুংখানুপুংখভাৱে আমি দেখিবলৈ পোৱা নাই অলপ দিগদাৰ হৈছে কিন্তু মুখ্যমন্ত্ৰীৰ লগতে সবের সম্পর্ক এটা থাকিব লাগে উন্নয়নের কারণে নিজৰ সমষ্টিৰ আৰু মই ভাবো এইখিনি তেওঁৰ লগতে আছে আপুনি এজন কেবিনেট মন্ত্ৰী আজি আপুনি নিৰ্বাচনী প্ৰচাৰত আহিছে আপুনি চৰকাৰী গাড়ী ব্যৱহাৰ কৰা নাই আপুনি চৰকাৰী গাড়ী দুখন ঘৰত থৈ আহিছে মই দেখি আহিছোঁ আৰু আপোনাৰ যিটো এটা কনভয় ইয়াত মাত্ৰ 3খন গাড়ী আছে আপোনাৰ সন্মুখত সেইখন গাড়ী আছে আৰু পিছফালে দুখন গাড়ী আছে এখন সিকিউৰিটি এডমিনিষ্ট্ৰেশ্যনে দিছে আপুনি কিন্তু কাৰ্যত দুখন গাড়ীহে ব্যৱহাৰ কৰিছে বাকিখন প্ৰশাসনে দিছে আপোনাৰ নিৰাপত্তাৰ কাৰণে কৰিমউদ্দিন বৰভূঞাৰ লগত কালি মই একেলগে ফ্লাইটত আহিছিলোঁ আৰু তেখেত যেতিয়া ফ্লাইটৰ পৰা নামিলে তাৰপিছত তেখেতৰ লগত 7খন গাড়ী এজন বিধায়কক কি কাৰণত 7খন গাড়ী দিয়া হৈছে আৰু 7খন গাড়ী লৈ তেওঁ কেনেকৈ ইয়াত দৌৰি ফুৰিব পাৰিছে যদি চৰকাৰৰ লগত তেওঁৰ খুব নিকট সম্পৰ্ক নাই 7খন যে হৈছে মই নাজানো মই কালি কাউণ্ট কৰিছোঁ কালি হিচাপ কৰিছোঁ মই না তেনেহ'লে এইটো মই এয়াৰপৰ্টৰ পৰা একেলগে আহিছোঁ মই আপোনাক কওঁ সেইটো হ'লে হয়তো বা আমাৰ আৰু হুটাৰ লগাইছে তেওঁ চাইৰেন বজাই আহিছে দাদা তেনেহ'লে মই আপোনাক কওঁ যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ইয়াতে আহিছিল হয় হয়তোবা তেওঁৰ কাৰণ তেওঁতো আহিছে ফ্লাইটত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হয়তোবা যি চিকিউৰিটি হেৰি থাকে এই গাড়ীবিলাক হয়তো মুখ্যমন্ত্ৰী আছিল নেকি মই নাজানো দাদা মই ক'ব নোৱাৰো কাৰণ মইতো বেলেগ ঠাইত আছিলোঁ আৰু মুখ্যমন্ত্ৰীৰ দুটা হেৰি থাকে মানে তেওঁতো মানে আপোনালোকে জানে কিমান ঘূৰি ফুৰি থাকে আগতে তেওঁলোক আহি যায় এটা ঠাইত কালি 4টা মিটিং হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া এই যে ফ্লাইটত আহি আছে হেলিকপ্টাৰত যে আহি আছে এতিয়া হেলিকপ্টাৰৰ লগে লগে তো আহিব নোৱাৰে এতিয়া মাতিয়ে দিয়াহে এইবিলাক এটা ঠাইত থাকে তো আমাৰ যিটো ধাৰণা দাদা আপুনি খবৰ ল'ব হয়তোবা এইটো এনেকুৱাই হ'ব শুক্লবৈদ্য ডাঙৰীয়া মই আকৌ আহিছোঁ একেটা প্ৰসংগলৈ বদৰুদ্দিন আজমলে বাৰম্বাৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিছে বাৰম্বাৰ বিজেপিক প্ৰশংসা কৰিছে আৰু কংগ্ৰেছৰ বিৰোধিতা কৰি আছে আৰু কৈছে যে কোনো কাৰণতে মুছলমানে কংগ্ৰেছক ভোট দিব নালাগে লাগিলে বিজেপিকে ভোট দিয়ক এই কথাটোৱে কি সূচাইছে লাগিলে কৈছে নেকি এইটো মই নাজানো কংগ্ৰেছক ভোট দিব নালাগে সেইটোতো ক'বই দাদা সেইটো যদি কংগ্ৰেছক তেওঁলোকে ভাল নাপায় ক'ব সেইটোতো কোনো আৰু হেৰি নাই বাধ্যবাধকতা নাই বিকল্পটো ইমিডিয়েটলি তাৎক্ষণিক বিকল্পটো বিজেপি না সি বিজেপিতো সি কোৱা নাই বিজেপি ভোট দিব লাগে বিকল্প বিজেপি এনেকুৱা নহয় তেওঁলোকক কথাটো আপুনি যেনেকুৱা কৈছে মই এদিন শুনিছোঁ কংগ্ৰেছক ভোট দিব নালাগে কাৰণ কংগ্ৰেছে তেওঁলোকৰ লগতে মিত্ৰতা কৰি তেওঁলোকৰ লগতে কোনো না কোনো ঠাইত তেওঁলোকে হয়তোবা এই মিত্ৰ শক্তি হিচাপে তেওঁলোকে সংঘাত হ'ল বা তেওঁলোকৰ যিটো ধৰ্ম পালন মিত্ৰ শক্তিৰ যিটো ধৰ্ম পালন কৰিব লাগিছিল সেইটো কৰা নাই বিশ্বাসঘাতকতা কৰিলে কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ কথা কৈছে শুক্লবৈদ্য ডাঙৰীয়া আপোনাৰ এগৰাকী সতীৰ্থ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ তেখেতে ৰাজহুৱা মিটিঙত কৈছে যে বিজেপিক ভোট দিব লাগিব আৰু যদি নিদিয়ে তেতিয়াহ'লে ঘৰৰ সন্মুখত 4 জুনৰ পিছত জেচিবি হাজিৰ হ'ব জেচিবিয়ে ঘৰ ভাঙি দিব লাগিব মোৰ ধাৰণা মতে সি এনেকুৱা কথা ক'বই নোৱাৰে আমি ৰেকৰ্ডত আছে টেলিভিছনত আমি দেখুৱাইছোঁ দাদা যদি সি কৈছে কেনেকুৱা কি কৈছে মইতো আপোনাক ক'লোৱে যে যোৱা কেইদিনৰ ভিতৰত একেবাৰে সঠিকভাৱে আপোনাক কওঁ এটাতো হ'ল আমাৰ
আমাৰ বসন্তৰ যিটো মা বাসন্তী পূজাটো আমাৰ চলি আছিল গতিকে সেইকেইটা দিন আপুনি ব্যস্ত আছিলে হয় মই পূজা আৰু তাৰ ভিতৰে অলপ আমাৰ এই মানুহ আহে বা আমাৰ বেলেগ ঠাইত যাব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰগ্ৰাম আছিল সেইটো লৈ অলপ দৌৰচাপ কৰিব লাগিছে কাজেই মই যিমানখিনি পাৰোঁ দাদা এই দুটা ঠাইত কনচেনট্ৰেট কৰিছিলোঁ হয় কাজে এই ক্ষেত্ৰত মোৰ কথাটো আমাৰ জ্ঞাত নহয় সেইকাৰণে এইটোত আমি কমেণ্ট দিয়াটো উচিত নহ'ব প্ৰিয় দৰ্শক আমি আহি সোণাই সমষ্টিৰ বাৰিক নগৰ অঞ্চলত উপস্থিত হৈছোহি আৰু ইয়াৰ পিছতে আমি বাৰিক নগৰত পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই এখন সৰু শক্তি কেন্দ্ৰৰ কৰ্মীসকলৰ সভাত অংশগ্ৰহণ কৰিব শুক্লবৈদ্য ডাঙৰীয়া ইয়াত আপোনাৰ যিটো শক্তি কেন্দ্ৰ এই বস্তুটো কি আপোনালোকৰ শক্তি কেন্দ্ৰ মানে আগতে আমাৰ জিপি হিচাপে আমাৰ গাঁও পঞ্চায়ত হিচাপে গাঁও পঞ্চায়ত হিচাপে আছে এতিয়া ইয়াতকে আৰু অলপ সৰুকৈ আমি কৰিছোঁ এতিয়া আমি গাঁও পঞ্চায়ত লেভেলত আমাৰ কমিটি নাই আমাৰ কমিটিটো হ'ল প্ৰতিটা বুথত আছে বুথ কমিটি আৰু বুথৰ ভিতৰত আমাৰ আৰু সৰুকৈ আমাৰ এটা হেৰি আছে পৃষ্ঠা প্ৰমুখ হয় সেই পৃষ্ঠা প্ৰমুখে মিলি আমাৰ বুথ চেণ্টাৰ আৰু কেইটামান বুথ চেণ্টাৰ লৈ 4টা কোনো ঠাইত তাৰ ডিষ্টেঞ্চ হিচাপে বা কোনো ঠাইত 3টা এনেকুৱা বুথ লৈ আমাৰ এটা শক্তি কেন্দ্ৰ আছে আৰু শক্তি কেন্দ্ৰৰ এজন ইনচাৰ্জ আমাৰ আছে আচ্ছা আচ্ছা এই ইনচাৰ্জে এই কেইটামান বুথ চাই থাকে এই ৰাস্তাটো যিটো বাৰিক নগৰলৈ যোৱা ৰাস্তা ইয়াত এখন ফলক লগোৱা আছে যে এইটো ৰাস্তা নিৰ্মাণৰ ফলকটো লগোৱা আছে কিন্তু ৰাস্তাটো এতিয়াও সম্পূৰ্ণ হোৱা নাই এই ৰাস্তাটোত গাড়ী নাযায় ৰাস্তাৰ অৱস্থা নাই এইটো সোণাই বিধানসভা সমষ্টি এই সোণাই বিধানসভা সমষ্টিৰ প্ৰতিনিধি হৈছে UDF দলৰ কৰিমউদ্দিন বৰভূঞা ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া 400-500 মিটাৰমান ৰাস্তা এনেকৈয়ে যাব লাগিব নিৰাপত্তা ৰক্ষী সকলো তেনেকৈ গৈ আছে পৰিমল শুক্লবৈদ্যৰ লগত প্ৰচণ্ড বৃষ্টিপাত আৰু ৰাস্তা অত্যন্ত বেয়া হোৱাৰ বাবে আমি শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ লগত বাৰিক নগৰত উপস্থিত হ'ব নোৱাৰিলোঁ প্ৰাৰ্থীগৰাকীয়ে নিজে ছাতি লৈ খোজকাঢ়ি গুচি গ'ল প্ৰায় 500 মিটাৰ আধা কিলোমিটাৰ ৰাস্তা তেওঁ খোজকাঢ়ি যাব লগা হ'ল কাৰণ ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া তালৈ গাড়ী যাব নোৱাৰে আৰু গাড়ীবিলাক এই পৰিমল শুক্লবৈদ্যৰ লগত যিবিলাক গাড়ী আহিছিল এই গাড়ীবিলাক এই দলংখনৰ ওপৰত ৰাখি দিয়া হ'ল আৰু দলংখনৰ অৱস্থাটো চাওক দলঙৰ ওপৰত এডোঙা পানী তাৰ ওপৰত লোহাৰ ৰড ওলাই গৈছে দলঙৰ অৱস্থা হৈছে এয়া এইটো হৈছে সোণাই সমষ্টি যি সমষ্টিৰ প্ৰতিনিধি UDF দলৰ নেতা কৰিমউদ্দিন বৰভূঞা এই কৰিমউদ্দিন বৰভূঞাৰ সমষ্টিতে আমি কোনো মধ্যেই আমি সেই ৰাস্তাটোত যাব নোৱাৰিলোঁ বাৰিক নগৰত উপস্থিত হ'ব নোৱাৰিলোঁ আৰু যিখন দলঙৰ ওপৰত এই গাড়ীবোৰ ৰাখি দিয়া হৈছে সেই দলংখনৰ অৱস্থাটো এডোঙা পানী দলঙৰ ওপৰত মই কেতিয়াও জীৱনত দেখা নাই এয়াই হৈছে অৱস্থা বিজেপি চৰকাৰে যিমানেই নকক কিয় ৰাস্তা ঘাট হৈছে হয় একাংশত ৰাস্তা ঘাট হৈছে সঁচা কথা কিন্তু সকলোতে যে ৰাস্তা ঘাট সম পৰিমাণে আৰু তাৰ যিটো অনুপাত সকলোৰে অনুপাত যে সমান সেই কথা ক'ব নোৱাৰি আমি আগবাঢ়িছোঁ ধমালি অভিমুখে ধমালি কমিউনিটি চেণ্টাৰত পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই জনসভাত অংশগ্ৰহণ কৰিব সৰু সৰু শক্তি কেন্দ্ৰৰ যিবিলাক সভা এই সভাত আমি তেখেতৰ লগত আৰু জনসাধাৰণৰ লগত আলাপ কৰাৰ চেষ্টা কৰিম পৰিমল শুক্লবৈদ্য ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰিম যে CAA এটা গুৰুত্বপূৰ্ণ ইছ্যু ৰাজনৈতিক ইছ্যু যিটোৱে অসমৰ সমাজ জীৱন আলোড়িত কৰি ৰাখিছিল এটা সময়ত আৰু আজিও উজনি অসমত ঠায়ে ঠায়ে CAA এটা ইছ্যু হৈছে এতিয়া CAAৰ মূল উদ্দেশ্যটো আছিল যে 2014 চনলৈকে যিসকল লোক ধৰ্মীয়ভাৱে উৎপীড়িত হৈ ভাৰতলৈ আহিছে তাৰ ভিতৰত বিশেষকৈ 5টা ধৰ্ম আৰু তাৰ ভিতৰত হিন্দু ধৰ্মীয় মানুহখিনিও আছে আমাৰ অসমৰ সংকটটো হৈছে যে বাংলাদেশৰ পৰা বহুখিনি মানুহ ভাৰতবৰ্ষত সোমাইছিল তাৰে একাংশ হিন্দু একাংশ মুছলমান এতিয়া 2014 চনৰ 31 ডিচেম্বৰলৈকে CAAৰ মূল স্পিৰিটটো হৈছে 31 ডিচেম্বৰলৈকে এই মানুহখিনিক নাগৰিকত্ব প্ৰদান কৰা
5 বছৰ লগালে আপোনালোকে এই ৰুলছ ফ্ৰেম কৰাৰ নামত ৰুলছ ফ্ৰেম কৰিবলৈ মাজত 2 বছৰ কোভিড বুলি মই এৰি দিলোঁ কিন্তু বাকী 3 বছৰ আপোনালোকে ৰুলছ ফ্ৰেম কৰিবলৈ লাগিলে এতিয়া ৰুলছ ফ্ৰেম কৰাৰ পিছত দেখা গ'ল যে যিসকলক আপোনালোকে নাগৰিকত্ব দিব বিচাৰিছে তেওঁলোকে নাগৰিকত্ব পোৱাৰ বাবে যি আবেদন কৰিব লাগিব ফৰ্ম 8 এই ফৰ্মখন পূৰণ কৰাটোৱে সম্ভৱ নহ'ব কাৰণ তাত যিবোৰ বস্তু লাগিব যিবোৰ ডকুমেণ্ট লাগিব সেই ডকুমেণ্টবিলাক কাৰো হাতত নাই আৰু মই যিমান দূৰ জানো যে এতিয়ালৈকে পৰ্টেল খোলা আজি 20-25 দিন হৈ গ'ল এখনো এপ্লিকেশ্যন তাত পৰা নাই গৃহ মন্ত্ৰালয়ে কৈছে যে কোনে এপ্লাই কৰিছে কোনে নকৰিছে তাৰ ৰেকৰ্ড ৰখাটো আইনত নপৰে আপোনাৰ মতামতটো মই জানিব বিচাৰিম এতিয়া প্ৰশ্নটো হৈছে দাদা কোনো ঠাইত কোনো এটা অসুবিধা আছে আমাৰ গৃহ মন্ত্ৰালয়ৰ যিজন মুৰব্বী আমাৰ অমিত শ্বাহ ডাঙৰীয়া তেওঁ এই কথাটো কৈছে যে সেইটোৰ সমাধান হ'ব আমি আফটাৰ ইলেকশ্যন আমি MCC উঠাৰ পাছতে এইটোৰ সমাধান হ'ব আৰু আপুনি সুব্ৰমণ্য ডাঙৰীয়া আপোনাৰ কথাটোত অলপ নিমখ দি ল'ব লাগিব মই কিহৰ কাৰণে আপোনালোকে অমিত শ্বাহ ডাঙৰীয়াই নিজে ক'লে যে কোভিড পৰিস্থিতি উপশম হ'লে আমি ৰুলছ ফ্ৰেম কৰিম আপোনালোকে ৰুলছ ফ্ৰেম কৰাৰ নামত বাবে 5 বছৰ ল'লে আৰু এতিয়া এই অসুবিধাসমূহ আঁতৰ কৰাৰ কাৰণে যে আৰু 5 বছৰ নল'ব তাৰ কি গ্যাৰাণ্টি আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালিও আপুনি দেখিছে যে যোৱাকালিও জনসভাত থিয় হৈ কৈছে যে হয় এইটো এটা সমস্যা এই সমস্যা সমাধানের কারণে আমার সরকারে কাম করেছে আর আই বিং দ্য চিফ মিনিস্টার অফ আসাম আমি আপনাকে আশ্বস্ত করেছো যে এই সমস্যার আমি সমাধান করিম এতে আপনি কইছে যে 5 বছর লাগে আমার যদি ভারতবর্ষর আপনি চাই দাদা তেনেহলে 6 বছর বাজপেয়ী 10 বছর মোদীজি 16 বছরের বাইরে তো বেলেগ মানুষ আছে সমস্যা তৈরিও তেওঁলোকে কৰিলে সমাধান কৰাৰ কোনো প্ৰয়াস কৰা নাই এতিয়া এই কথাটো হসা যে হয় ৰোল ফ্ৰেম কৰোতে অলপ টাইম লাগিছে কোভিড ইত্যাদি কাৰণত এটা দীঘলীয়া সমস্যা এই দীঘলীয়া সমস্যাৰ সমাধান কৰাটো অলপ টাইম কিলিং তো হ'ব এটো মই কোৱা নাই যে এটো মানে ম্যান্ডেটৰি এটো ম্যান্ডেটৰি নহলেও চাৰিওপিনে চালি যায় যে ৰুলছ বিলাক বনোৱা এই ক্ষেত্ৰত অলপ টাইম লাগিব পাৰে হয় টাইম লাগিছে আৰু কোনো ঠাইত যদি আৰু অলপ টাইম যদি হয়তোবা লাগে আমাৰ যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আমাৰ হোম মিনিষ্টাৰে কৈছে কাজে এই ক্ষেত্ৰত আমি একেবাৰে নিশ্চিন্ত যে এই সমস্যাৰ সমাধান শুক্লবৈদ্য ডাঙৰীয়া আপুনি বৰাক উপত্যকাৰ প্ৰতিনিধি আপুনি বাংলাভাষী এগৰাকী হিন্দু মানুহ আৰু আজিকালি ভাৰতবৰ্ষৰ ৰাজনীতিত এইবোৰ ক'বলৈ অকণো দ্বিধাবোধ নকৰে মানুহে বাংলাভাষী হিন্দু বাংলাভাষী মুছলমান এনেকৈ ক'বলৈ আজিকালি দ্বিধাবোধ নকৰা আগতে আমি ইমান দিন সাংবাদিকতা কৰিছোঁ আমি কোনো ভাষা বা এনেকুৱা মন্তব্য কেতিয়াও নকৰোঁৱেই আজিকালি এইবিলাক নাইকিয়া হ'ল মানি ল'লোঁ এতিয়া আপুনি অলপ দিনৰ পৰা কথাটো মন কৰিছেনে যে স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে ক'লে যে NRCৰ পৰা যিসকল বাংলাভাষী হিন্দুৰ নাম বাদ গ'ল তেওঁলোকে CAAত এপ্লাই কৰাৰ সুযোগ পাব দৰখাস্ত কৰাৰ সুযোগ পাব তাৰপিছত অলপ দিনৰ পিছত তেখেতে ক'লে যে NRCত যিসকলৰ নাম বাদ গ'ল তেওঁলোকেও ইয়াত এপ্লাই কৰাৰ সম্ভাৱনা নাই তাৰমানে আপোনালোকৰ দলৰ মানুহবিলাকো অলপ বিভ্ৰান্ত হৈ আছে যে আচলতে CAA ৰুলছত কি আছে আৰু এইটো আচলতে বাংলাভাষী হিন্দুসকলক এক প্ৰকাৰ আভুৱা ভৰা হ'ল নেকি মই আমি আমাৰ যিটো পূৰ্বজ আমাৰ পিতৃ মাতৃৰ জন্মস্থান কিন্তু আজিৰ বাংলাদেশ বহুতৰ তেনেকুৱা মোৰ জন্ম ইয়াতে হয় হয় এতিয়া মই যেহেতু দলত আমি ইমান বছৰৰ পৰা কাম কৰি মই জানো যে আমাৰ এই দেশ বিভাজন কৰি কংগ্ৰেছে যেনেকুৱা এক মহাপাপ কৰিলে আমাৰ ৰাষ্ট্ৰখন দ্বিখণ্ডিত কৰিলে আমাৰ মানুহৰ মনোবল ভাঙিলে আমাৰ ধৰ্ম একেবাৰে শেষ কৰিলে ধৰ্ম শেষ মানে আপুনি জানে কিমান ৰায়ট হৈছে কিমান কথা হৈছে গোটেইখিনি আপুনি জ্ঞাত বা আপোনালোক জ্ঞাত এই ক্ষেত্ৰত আমাৰ দলৰ প্ৰতি কনফিডেন্স আছে কাৰণ আমাৰ দল 1980 ইংৰেজিৰ 6 এপ্ৰিলত আৰম্ভণি হৈছিল
যিদিন আৰম্ভ নাই, হৈছিল তাৰ আগৰ ভাৰতীয় জনসংঘৰ ইতিহাসটো কিয় আপুনি বাদ দিয়ে? না মই আমাৰ দল কৈছো মানে নামটোহে সলনি হৈছে। মই কথাটো কৈ আছো হয়, না হয়। মানে ইয়াৰ ফালৰ পৰা আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টিৰ কথাই কৈ আছো। হয়, ভাৰতীয় জনতা পাৰ্টিৰ ৮০ ইংৰেজীৰ প্ৰথম দিনৰ সভাত হয়, আমাৰ পূৰ্বজ হিচাপে আপুনি জনসংঘ ক'ব পাৰে, আমাৰ কোনো আপত্তি নাই, কিন্তু প্ৰথম সভাতেই এনেকুৱা ব্যৱস্থা আমি লৈছিলোঁ ৰিজলিউশ্যনৰ জৰিয়তে যে এইটো এটা ডাঙৰ সমস্যা, সেই সমস্যাৰ সমাধান আমাৰ চৰকাৰ আহিলে বা আমাৰ দলেৰ প্ৰয়াসে আমি কৰিব লাগিব। আমি পৰিমল শুক্লবৈদ্যৰ লগত আলাপ অব্যাহত ৰাখিম। আমি এতিয়া নামিব খুজিছোঁ ধেমালি কমিউনিটি চেণ্টাৰত। তাত তেখেতে কৰ্মীসকলৰ লগত মিলিত হ'ব। চাই থাকক ফ'ল' দ্য লিডাৰ। মই গোটেই অসমৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ সমষ্টিসমূহত ফ'ল' দ্য লিডাৰ কাৰ্যসূচী চলাইছিলোঁ। এই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সভাত পুৰুষৰ উপস্থিতি দেখিলোঁ। আপোনাৰ নাম? গোপীমোহন। গোপী কি লিখেন আপনি? গোপীমোহন সিং। গোপীমোহন সিং। আপনি মণিপুরি? মণিপুরি। আপনার বাসা এখানে? আপনি কি কাজ করেন না কাজ করেন না? কিছু কাজ করেন। সরকার থেকে কিছু পেয়েছেন? না কিছু পাই না। বৃদ্ধ পেনশন পেয়েছেন? পাইনি? আচ্ছা, আপনি কি করে? আমি আর্মির থেকে রিটায়ার্ড। আপনি রিটায়ার্ড আর্মি? আপনার ঘর ইয়াতে? ইয়াতে আছে। আচ্ছা, আপনি বিজেপির সদস্য নেকি? আছে মেম্বাৰ। আচ্ছা, আপনি এই শক্তি কেন্দ্ৰৰ সদস্য? আপুনি ঘৰত আপোনাৰ গাঁৱৰ মানুহে অৰুণোদয় আঁচনি পাইছেনে? পাইছে। পাইছে। আৰু কি কি পাইছে সুবিধা? আৰু উজালাৰ গেছ এইবিলাক পালে। বৃদ্ধ পেঞ্চনো আছে। বৃদ্ধ পেঞ্চন পাইলে। অসমতো বাকী গাঁও তেওঁলোকে কৈ আছে, বিজেপিয়ে কৈ আছে আমি চব গাঁৱৰ ৰাস্তা ভাল কৰি দিলোঁ, ইয়াত কিয় বেয়া হৈ আছে? ইয়াত মানে যিটো বনাবলৈতো আহে, তাৰপাছত কি হয় এইটো আমি ক'ব নোৱাৰে। আপনার নাম? ঘর ক'ত? এখানে কৃষ্ণপুর, উত্তর কৃষ্ণপুর, ধামালি। এখানে? হ্যাঁ এখানে। আপনি বিজেপির সদস্য? ইয়েস। এই অরুণোদয় আঁচনি পেয়েছেন আপনি? হ্যাঁ আমি পেয়েছি। ঘরে আর কি কি পেয়েছেন আপনি? রেশন কার্ড আসছে, এখন আমার আয়ুষ্মান কার্ড, হ্যাঁ লাখপতি বাইদেউ হয়েছে নাকি? লাখপতি বাইদেউ? না এটা হয়েছে না এখনো। আমি পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, মই যিমানবোৰ বিজেপিৰ সভালৈ গৈছোঁ তাৰ ভিতৰত আপোনাৰ বক্তব্যৰ লগত তেওঁলোকৰ বক্তব্য অলপ পৃথক। মানে প্ৰাৰ্থীসকলে মই যিবিলাক কভাৰ কৰিলোঁ এটা ফৰ্মেটত কথা কয়, নিৰ্দিষ্ট কিছুমান কথা আছে এটা ফৰ্মেটত কয়। আপুনি একমাত্ৰ এই ফৰ্মেটৰ বাহিৰত কৈ আছে কথাটো। ফৰ্মেটৰ ভিতৰত এটা বস্তু থাকে, সেইটো হ'ল যে মোদীজীয়ে $5 ট্ৰিলিয়ন ইকনমি, তৃতীয় বৃহৎ অৰ্থনীতি ইয়াত নিৰ্মাণ কৰিব ভাৰতত। ভাৰতবৰ্ষ হৈ উঠিব পৃথিৱীৰ তৃতীয় বৃহৎ অৰ্থনীতি। হয়, ইতিমধ্যে পঞ্চম বৃহৎ অৰ্থনীতি আমি হ'লোঁ। বৃহৎ অৰ্থনীতি আমি হৈছোঁ, আমি কনজিউমাৰ এখন দেশ, আমি খুব বহুত বস্তু লাগে আমাক, গতিকে অৰ্থনীতি হিচাপে আমি ডাঙৰ হ'মগৈ। কিন্তু যি সময়ত আপুনি নিৰ্বাচনী সভাত ভাষণ দিয়ে যে আমি তৃতীয় বৃহৎ অৰ্থনীতি হ'ম আৰু একে সময়তে আপুনি কোটি কোটি মানুহক বিনামূলীয়া চাউল খুৱাই থাকিব লগা অৱস্থা, এই যে যিটো আইৰনি, সেইটো আপুনি কেনেধৰণে লৈ আছে? আমি বৃহৎ অৰ্থনীতি যেতিয়াই আমি হৈছোঁ বা হ'ম, আজিৰ দিনৰ স্থিতিও আপুনি খুব ভালকৈ জানে, সেইকাৰণে আপুনি নিজেই ক'লে
এতিয়া চাওক আমাৰ ভাৰতবৰ্ষ ইমান এটা ডাঙৰ দেশ, এই ডাঙৰ দেশত যেতিয়া আৰু খালি আমাৰ দেশ নহয় গোটেই বিশ্বত এটা COVID-19 টাইমত আপোনাৰ দেখিছে গোটেই বিশ্ব কঁপিছিল। তেতিয়া টাইমেৰ ফালৰ পৰা আমাৰ এই যিটো ব্যৱস্থা, এই ব্যৱস্থা আৰম্ভণি হ'ল আৰু এই ব্যৱস্থা আজিৰ দিনতো কণ্টিনিউ চলি আছে। আৰু কথাটো হ'ল যে হয় আমাৰ ৰাইট টু এডুকেশ্যন, ঠিক তেনেকুৱা আমাৰ খাদ্যৰো এটা অধিকাৰ আছে। এটা দিন আছিল আমাৰ অৰ্থনীতি আমাক ছাপোৰ্ট দিয়া নাছিল, হয়তোবা চৰকাৰ যিজনী থাকক। আমি দেখিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে দেখিছোঁ বিভিন্ন ঠাইত অমুক মানুহটোৱে নাখাই মৰিলে, অমুক মানুহ এই গাঁওটোত মানে দুৰ্ভিক্ষ আহিলে। আজিৰ দিনত যে হোৱা নাই, আজিৰ দিনত এনেকুৱা সংবাদ আপুনি হয়তো আপোনাৰ নজৰতো পৰা নাই। কিন্তু এই ক্ষেত্ৰত আমি যদি কোনো ঠাইত এই যে আমি ক'লোঁ যে আমাৰ এটা উদ্দেশ্য এনেকুৱা আছে, কাৰণ আমাৰ ভাৰতীয় সংস্কৃতিত এই কথাটো আছে যে ঘৰৰ মাতৃসকল অন্নপূৰ্ণা হয়। আমি যিসকল পৰিয়ালৰ সদস্য আমি তেওঁৰ ওচৰত যাব পাৰোঁ। আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰে বছ বিনামূলীয়া, আপুনি কৈছে মূলীয়া হওক বিনামূলীয়া হওক, আমি ঘৰটো যাতে যিসকল ক্ষুধাৰ্ত হৈ মাতৃৰ ওচৰত যাব তেওঁ যাতে অন্নপূৰ্ণাৰ ভূমিকাটো পালন কৰিব পাৰে, সেইটো মই বুজি পালোঁ। এতিয়া মই আপুনি চাওক, বছৰি 4 লাখ টকা পৰ্যন্ত আয় থকা মানুহৰ মানে 4 লাখ টকা পৰ্যন্ত যিসকলৰ আয়, তেওঁলোকে এটা স্বাস্থ্য বীমা আঁচনি পাব। এইটো আপোনালোকৰ স্কিম। এতিয়া 4 লাখ টকা হ'লে আপোনাৰ 33,000লৈকে পৰে। মাহে 33,000লৈকে যাৰ আয় উপাৰ্জন তেওঁ পাব। মোৰ উপাৰ্জন 35 বা 34,000 টকা, মই সেইটো নাপাওঁ। এতিয়া কথাটো হ'ল যে মই কষ্ট কৰি উপাৰ্জন কৰি টেক্স দিছোঁ, মোৰ টেক্সৰ পইচাৰে আপুনি মোতকৈ মাত্ৰ 500 বা 1000 টকা কম পোৱা মানুহক বিনা বীমাৰ ব্যৱস্থাটো দিব, আৰু মই 35 বা 36,000 টকা পোৱা মই প্ৰাইভেট বীমাও কৰিব নোৱাৰোঁ। মোৰ পৰিয়ালটো প্ৰটেকশ্যনৰ নিৰাপত্তাৰ কাৰণে মই এইটো কৰিব নোৱাৰোঁ। গতিকে এই বৈষম্যটো আপোনালোকে কিয় আইন দিছে? এটা স্লেব নিৰ্মাণ কৰা হৈছে। এই স্লেবত হয়তো আজিৰ দিনত আপুনি যেনেকুৱা কৈছে, এইটো পাৰফেক্টলি আপুনি কৈছে, এনেকুৱা চৰকাৰে নিৰ্ণয় দিছে। সেই স্লেবটোতো নেক্সটত আৰু বাঢ়িব পাৰে। কাজেই আমি আৰম্ভণিহে। এতিয়া কংগ্ৰেছৰ টাইমত তেওঁলোকে আৰম্ভ কৰা নাই, বিভিন্ন কাম তেওঁলোকে পেণ্ডিং ৰাখিলে, যিটো হোৱা উচিত আছিল। এটা পৰিয়াল নিশ্চিন্ত থাকিব লাগিছিল যে কিবা পৰিয়ালৰ এজন যদি উপাৰ্জনশীল ব্যক্তি তাৰ কিবা কাৰণত যদি তেওঁৰ কিবা দুৰ্ঘটনা হৈছে তেনেহ'লে বা তেওঁৰ মৃত্যু হৈছে, তেনেহ'লে তেওঁ কিবা পৰিয়ালটো কিছুদিন চলাৰ কাৰণে বা এটা ব্যৱস্থা হোৱাৰ কাৰণে কিবা এটা ব্যৱস্থা ল'ব লাগিছিল, তেওঁলোকৰ লোৱা নাই। আমি প্ৰাথমিকভাৱে আৰম্ভ কৰিলোঁ। আৰু এই কথাটো সঁচা দাদা, আমিতো গোটেইখিনি এনেকুৱা নহয় যে মই ক'লেই চব হৈ যাব। কিন্তু আমাৰ চৰকাৰ, আমাৰ দল একেবাৰে মানে নিশ্চিত যে আমাৰ দলে চিন্তা কৰি আছে কোনো পৰিয়াল, যি পৰিয়ালৰ গাৰ্জিয়ানসকল এজনে ইনকাম কৰি আছে আৰু তেওঁৰ আফটাৰ ডেট পাৰ্চন তেওঁৰ পৰিয়ালৰ ইনকাম নাই, সেই গোটেইখিনি পৰিয়াল সামৰি লোৱা হ'ব। শুক্লবৈদ্য ডাঙৰীয়া, এইবাৰ নিৰ্বাচনৰ গোটেই ঋতুটোত যোৱা 14 চনৰ পৰা এতিয়ালৈকে 442জন বিৰোধী পক্ষৰ MLA বিধায়কে বিজেপিত যোগদান কৰিলে 14 চনৰ পৰা বৰ্তমানলৈকে। ইয়াৰে 226জন কংগ্ৰেছৰ। আৰু ইলেকশ্যন যেতিয়াৰ পৰা ঘোষণা কৰা হ'ল তাৰ পিছৰ পৰা 41জন কংগ্ৰেছৰ বিধায়কে বিজেপি দলত যোগদান কৰিছে। এতিয়া মানুহৰ মাজত চৰ্চা হৈছে যে ভোট ফৰ বিজেপি টু ইলেক্ট ইয়ৰ অল্ড কংগ্ৰেছ MP। বিজেপিক ভোট দিয়ক আপোনাৰ পুৰণা কংগ্ৰেছ MPজনক জিকাবৰ বাবে। এইটো পুৰণা কংগ্ৰেছ বনাম নতুন কংগ্ৰেছৰ যুদ্ধ। আপুনি ব্যতিক্ৰম, কথাটো বেলেগ। কথাটো এনেকুৱা দাদা, ৰাইজে কিয় দল পৰিৱৰ্তন কৰে? ৰাইজে নহয়, নেতাই কৰিছে। নেতাৰ কথা প্ৰথম নেতাই কৰে। নেতাই কৰে, ৰাইজেও কৰি আছে। আজি যদি গোটেই দিন আপুনি মোৰ লগতে থাকে, আপুনি দেখিব বহুত ৰাইজে কৰি আছে। তেওঁৰ হয়তো আদৰ্শগত এটা দিশ এটা টাইমত আছিল। আজিৰ দিনত দেখি আছে যে ইটোৰ পৰা এই আদৰ্শটো
অলপ তেওঁৰ ভাল লাগিছে বিচ্যুত হৈছে বা দলটো আদৰ্শ বিচ্যুত হৈছে না হয় সেইটো এটা দিশ আছে আৰু এটা দিশ আছে যে ইয়াতকেই ভাল কিবা এটা ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এটা দল আগুৱাই আহিছে কাজেই এই দলেৰ হৈ কাৰণ যিসকলে ৰাজনীতি কৰে নহয় যিকোনো দলের হোক তেওঁৰ এটা কোনো ঠাইত হয়তো এটা আকাংক্ষা থাকে যে আমি ৰাষ্ট্ৰৰ কিবা কাম কৰিম বা আমাৰ ৰাইজৰ কিবা কাম কৰিম হয়তো ইয়াতে গৈ সি ভাল পোৱা নাই কাজেই হয়তো কিছুদিন থাকিলে বা দেখিলে এই তেওঁৰ আদৰ্শৰ জৰিয়তে কাৰণ সমাজত চেঞ্জ হৈ আছে নহয় সমাজৰ ওৱান্টছ বাঢ়ি আছে আজি চাওক আজি বহুতখিনি দল আছে এটা দিন হয়তো বা কম্পিউটাৰৰ এগেইনষ্টত আন্দোলন কৰিছিল আজি কম্পিউটাৰ আনাৰ কাৰণে আৰু আন্দোলন কৰে হয় কাজে এই ক্ষেত্ৰত সমাজ ব্যৱস্থাও চেঞ্জ হৈ আছে আৰু ৰাইজে গম পাই আছে এতিয়া আপোনাক ভাই মইতো একেবাৰে প্ৰাণ খুলি ক'ব পাৰোঁ আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টিৰ অবিহনে আপুনি এই ৰাষ্ট্ৰৰ কি দুৰ্গতি আছে বিভিন্ন ঠাইত আছে কোনো না কোনো ঠাইত আমি গোটেইখিনি আমি কৰিব পৰা নাই এইবিলাক নিৰাময় কৰাৰ কাৰণে এটাই দল ভাৰতীয় জনতা পাৰ্টি তাৰ বাহিৰে তাৰ কোনো দল নাই আপুনি যদি MP হয় তেতিয়াহ'লে শিলচৰৰ বাবে আপুনি প্ৰথম কামটো কি কৰিব শিলচৰৰ কিছুমান কাম এই যে আমি গাড়ীয়ে গৈ আছোঁ এইবিলাক ৰাস্তা ঘাট নাছিল একেবাৰে আপুনি যিকোনো মানুহ খুজিব পাৰে ইয়াতে একেবাৰে কমৰ পৰ্যন্ত পানী আছে লাহে লাহে হৈছে বহুতখিনি কাম এতিয়া আমাৰ হ'বলৈ গৈ আছে যেনেকুৱা আমাৰ ৰাস্তাটো হৈ যাব ষ্ট্ৰেচ কৰিডৰৰ পাৰ্টটো ঠিক তেনেকুৱা আমাৰ মিনি ছেক্ৰেটাৰিয়েটটো হৈ যাব মিনি ছেক্ৰেটাৰিয়েটৰ পাছতে আপুনি যদি মিনি ছেক্ৰেটাৰিয়েটৰ ষ্টেটাছটো কি ষ্টেটাছ এতিয়া যিটো কাম আপুনি গ'লত দেখিব পাৰে যে মোটামুটি ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰৰ কামটো প্ৰায় ৰেডি প্ৰায় ধৰক আৰু 6-8 মাহৰ ভিতৰত এইটো ৰেডি ফাংচনিং হ'ব ফাংচনিং মানে ইনফ্ৰাষ্ট্ৰাকচাৰটো এটা লাগিব হয় কাজে এইখিনি 6-8 মাহ বা বছৰৰ ভিতৰত শেষ হৈ যাব তাৰ পাছতে যেটো আমাৰ যেটো লাগে যে যেনেকুৱা আমাৰ এটা ছেক্ৰেটাৰিয়েট পৰিচালনা কৰিবলৈ হ'লে ষ্টাফ ৰিকুৱাৰমেণ্ট এইবিলাক লাগিব গভৰ্ণমেণ্ট নটিফিকেশ্যন লাগিব বহুতখিনি কথা এইবিলাক মই ভাবোঁ 26-ৰ আগতে হৈ যাব ঠিক তেনেকুৱা আমাৰ ৰেলৰ বিদ্যুতীকৰণৰ কাম প্ৰায় শেষ হোৱাৰ পথে এতিয়া ইলেক্ট্ৰিক ট্ৰেইন চলিব আটাইতকৈ ডাঙৰ যিটো আপুনি সুধিছে যে কি কৰা উচিত কি কৰিব খুজিছে আপুনি চাওক আমাৰ বৰাক ভেলী মানে প্ৰেক্টিকেলি এটা বিজনেছ হাব এটা টাইমত আছিল আছিল শিলচৰ হাইলাকান্দি নহয় কৰিমগঞ্জ এতিয়া হাইলাকান্দিৰ এটা পাৰ্ট আছে পাঁচগাঁও কাৰণ আগতে নদীপথটো খুব ভালকৈ আছিল কাৰণ যোগাযোগ ব্যৱস্থাত জলপথেৰ প্ৰধান আছিল এতিয়া বন্ধ হৈ আছে কাজে এই ক্ষেত্ৰত আমি অলপ আগুৱাই লৈ যাব পাৰোঁ নেকি তাৰ এটা প্ৰয়াস থাকিব আপুনি নদীপথটো আপুনি মানে তাক সুচল কৰাৰ ব্যৱস্থাটো এইটো এটা আৰু এটা হ'ল আমাৰ ইয়াতে ইণ্ডাষ্ট্ৰিয়েলি আমি খুব এডভান্স হ'ব পৰা নাই এটা পেপাৰ মিল আছিল আমাৰ এতিয়া পেপাৰ মিলটো বন্ধ হ'ল তাৰ বিভিন্ন লাইবিলিটিজ সেই লাইবিলিটিজবিলাক ক্লিয়াৰ কৰা হৈছে আপোনালোক জ্ঞাত আৰু যিসকলক চাকৰি কৰাৰ উদ্দেশ্য আছিল তেওঁলোকক চাকৰিও দিয়া হৈছে কিছুমান মানুহ বাকীসকলক তাৰ পেণ্ডিং গোটেইখিনি দি এতিয়া মাটিটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হাতত আছে এই মাটিত আৰু এটা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যেনেকুৱা আমাৰ ছেমি কণ্ডাক্টৰ আমাৰ জাগিৰোডত আৰম্ভটো হ'লেই আপোনালোকে দেখিছে ঠিক তেনেকুৱাই আমি ছেমি কণ্ডাক্টৰ হিচাপে নহয় এনেকুৱা ডাঙৰ কিবা এটা পৰিকল্পনা আমাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগতে মিলি কৰিব কাজে এই ক্ষেত্ৰতো এটা ভৰসা আছে যে উদ্যোগীকৰণৰ ক্ষেত্ৰত আৰু যদি কিছুমান আমি আগুৱাব পাৰোঁ তেনেহ'লে বৰাক ভেলীৰ যিটো আমাৰ ধৰক যুৱাৰ হাতত কামেৰ যিটো সমস্যা এই সমস্যাটো বহুতখিনি কমিব আৰু এটা কথা আপোনাক কওঁ যে গ্ৰীণ এয়াৰপৰ্টেৰ কথা আপুনি জ্ঞাত হয় সেই গ্ৰীণ এয়াৰপৰ্টটো যদি আমি হয় তেনেহ'লে এটা বিজনেছ হাব হিচাপে আমাৰ ইয়াৰ ফালৰ পৰা চাউথ ইষ্ট এছিয়া ওচৰত আছে গতিকে ইয়াতো এটা মই ভাবোঁ যে কিছুমান মানুহৰ হাতত কাম থাকিব গ্ৰীণ এয়াৰপৰ্টৰ ক্ষেত্ৰত ইতিমধ্যে ন্যায়ালয়ে হস্তক্ষেপ কৰিছে এইটো স্থগিতাদেশ জাৰি কৰিছে হয় গতিকে গ্ৰীণ এয়াৰপৰ্টটো আপুনি ন্যায়সংগত বুলি ভাবে নেকি ন্যায়সংগত
আৰু যি যেনেকুৱা এটা কোনো না কোনো মানুহে বা কোনো না কোনো গ্ৰুপে গৈছে আৰু হেৰি ওচৰত মাননীয় কোৰ্টে তেওঁৰ এটা অভিমত প্ৰদান কৰিছে আমাৰ চৰকাৰো আছে কাজেই মহামান্য কোৰ্টেৰ ওচৰত কথা বতৰা কৈ আমি কেনেকুৱা এই সমস্যাটো সমাধান কৰিব পাৰোঁ কিন্তু প্ৰয়োজনটো আছে প্ৰয়োজন আছে হয় পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আপোনাৰ তৃতীয় গন্তব্যস্থল আমি পাইছোঁহি আৰু ইয়াতে আমি আপোনাৰ পৰা বিদায় ল'ম আপোনাৰ সভাত আমি ৰাইজৰ মত লোৱাৰ চেষ্টা কৰিম আমাক ইমানখিনি সময় দিয়াৰ বাবে এই নিৰ্বাচনী ব্যস্ততাৰ মাজত আপোনাক বহুত ধন্যবাদ আৰু আপোনাৰ অহা নিৰ্বাচনত যাতে আপুনি জয়ী হৈ সংসদলৈ যায় তাৰ বাবে আমি আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বহুত ধন্যবাদ This program was brought to you by Topsom Cement. मजबूती का भरोसा हमेशा